সেই সময়ে আমনি কৰে। Good morning, guys. আমি আজি মন্দিৰত যাম। মোৰ ভিডিঅ' চাই থাকিব। দেখাই আছো এতিয়া। হেল্ল' এভৰিৱান, আজি আপোনালোকে আমাৰ ৱেলকাম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি প্ৰথমতে সেইটোৱে জনাব। এতিয়া আপোনালোকে চাগে আমাৰ পোৱালিৰ ভইচত গম পোৱা নাই যে আমি আজি ক'ত যাবলৈ লৈছোঁ। তো থাম্বনেইল দেখি নিশ্চয় গম পাইছে। হয়, তো আমি আজি যাবলৈ লৈছোঁ এখন বহুত 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 পবিত্ৰ স্থানলৈ, আৰু সেইখন হৈছে গৰখীয়া থান, যোনখন স্থাপিত আছে বৰপেটা জিলাৰ সৰভোগত। গতিকে আমি গৈছোঁ আৰু আপোনালোকে চাই থাকিব আমাৰ লগতে। আমাৰ লগত যাবলগীয়া আৰু মানুহ আহি আছে, তো সিহঁতৰ কাৰণে আমি অকণমান ৱেইট কৰি আছোঁ। তো ফাইনেলি সিহঁতে আহি পালে, আৰু এইটো চাওক ইমানেই লাজ মানে কথা ক'বলৈ। বলকচোন এতিয়া আমাৰ লগত চাই থাকোঁ আমি ক'ত ক'ত যাওঁ, কি কৰোঁ। আৰু ইমান দূৰ ৰাস্তা উৎপাত কৰি কৰি আহি আমাৰ পোৱালি লাগি গ'ল ভাগৰ দুটা একদম বুঢ়া টোপনিত মস্কুল। আৰু এনেকৈ আমি আহি পাই গ'লোঁ গৰখীয়া থানৰ গেট। তো এনেকৈ আমি লাহেকৈ গাড়ীৰ পৰা নামিলোঁ। এতিয়া আমি গৈ আছোঁ প্ৰসাদ ল'বলৈ। ইয়াতে দোকান চোকান চব পাব। আপোনালোকে যদি প্ৰথমবাৰ আহে তো ইয়াতে চবখিনি পাব, তেল চাকি ধূপ যিখিনি প্ৰসাদত লাগে তো ইয়াৰ পৰা কিনি লৈ গ'লে হ'ল। আৰু মই ইয়াতে চবে বিজি, আৰু মই ইয়াতে এনেই আছোঁ বৰিং। এতিয়া মন্দিৰত আহিছোঁ, তো ভৰিখনটো ধুবই লাগিব মন্দিৰত সোমোৱাৰ আগতে। তো এতিয়া ৰ'ব আমি ভৰিকেইখন ধুই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভিতৰৰ দৃশ্য। আৰু এনেকৈ ভৰি চৰি ধুই আমি লাহেকৈ সোমাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ। মই ভাবিছিলোঁ আজি বেছি মানুহ নহ'ব, কিন্তু মাঘৰ লাষ্টৰ কাৰণে আজিও মানুহৰ প্ৰকাণ্ড ভিৰ। তো এনেকৈ ভিৰৰ মাজে মাজে গৈ 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 আমি এতিয়া জ্বলাব লৈছোঁ ধূপ চাকি, যিবিলাক বাহিৰত জ্বলাব দিয়ে। তো এনেকৈ চবেই ইয়াতে জ্বলাই আছে, আৰু এয়া আমাৰ দুষ্ট দুটা একদম থিয় হৈ আছে। তাৰপিছত এইফালে চাওক ইমান মানুহ, ভাল লাগিছে আহি, মানে মনটো একদম পবিত্ৰ পবিত্ৰ লাগে মন্দিৰত আহি। এতিয়া লাহেকৈ ময়ো এনেকৈ ভগৱানৰ ওচৰত ধূপ জ্বলাই অকণমান সেৱা কৰিলোঁ। কৃষ্ণ হৰে কৃষ্ণ 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 देवकी नंदन तुमको वंदन रखते सबकी लाज, सबके स्वामी अंतर्यामी पूरन कीजिए काज। देवकी नंदन तुमको वंदन रखते सबकी लाज, सबके स्वामी अंतर्यामी पूरन कीजिए काज। मन मंदिर में सजे बिहारी, मनमोहन तेरी छवि अति प्यारी। मन मंदिर में सजे बिहारी, मनमोहन तेरी छवि अति प्यारी। बंसी बजैया रास रचैया तारन। এতিয়া মন্দিৰৰ পৰা ওলাই আপোনালোকে চাৰিওফালে এটা কমন বস্তু দেখিছে, গামোচা। ইয়াৰ মাহাত্ম্যটো আপোনালোকক কৈ আছোঁ লাহে লাহে। চাওকচোন চবফালে অকল গামোচা, গছবিলাকত অকল গামোচা বন্ধা। তো আপোনালোকে যদি দূৰৰ পৰা আহিছে ইয়াতে ভাত খাবও পাৰে। এইটো হৈছে অফিচ, ইয়াতে আপোনালোকে ভাতৰ অৰ্ডাৰ দিলে ইহঁতে বনাই দিয়ে নিৰামিষ ভাত। গতিকে কোনোবা যদি আহিব বিচাৰে আহিব পাৰে ইয়ালৈ। সঁচাকৈ ঠাইখন বহুত 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 বেছি ভাল। राधा रानी बाट तक तिहारी
এতিয়া আহি পালোঁ এই মন্দিৰটোৰ এটা বিশেষ স্থানত, যোনটো মই আপোনালোকক কৈছোঁ যে গামোচাৰ ইয়াত এটা মাহাত্য আছে। এইডাল যে প্ৰকাণ্ড গছডাল দেখিছে, এই গছডালৰ বিশেষত্ব হৈছে লোকবিশ্বাস মতে ইয়াত হেনো যদি গামোচা বন্ধা হয় গছডালত আৰু মনৰ কিবা কামনা কৰা হয়, তেতিয়াহ'লে সেই মনোকামনা সফল হয়। সেইকাৰণে চব মানুহ ইয়াত আহিলে গামোচাখন বান্ধিব। ইয়াৰ হৈছে এইটো এটা মহত্ব। তো সকলোকে দেখি ময়ো এই গছডালৰ চাৰিওপাকে এপাক ঘূৰিলোঁ, তাৰপিছত ধুনীয়াকৈ ভগৱানক সেৱা জনালোঁ আৰু চবেই কৰা নিচিনাকৈ ময়ো মনৰ আশা এটা কৰি পেলাই এই গছডালত এখন গামোচা বান্ধি দিলোঁ। আশা কৰোঁ ভগৱানে যাতে সেইবোৰ আশা পূৰণ কৰি দিয়ে। তুমি ৰোৱা মোৰে কাষতে সেই সময়ে আমনি কৰে আদৰো। এই মন্দিৰৰ পৰিৱেশ সঁচাকৈ বহুতেই বেছি মনোমোহা আৰু মাজতে এটা আছে ডাঙৰ পুখুৰী। আমাৰ পোৱালিত যে পানী লাৰিব পাই বহুত বেছি ফূৰ্তি লাগিছে দেই। ঘূৰি পকি ইয়াতে দাদাহঁতে কিবা ফটো উঠিলে, সেইবিলাক ধুব লৈছে। এতিয়া আমি এনেই দোকানখন দেখাই দিছোঁ এবাৰ, আপোনালোকে ইয়াত আহিলে ফটো চিন হিচাপে লৈ যাব পাৰে। আৰু এই মন্দিৰৰ কাষে কাষে ধুনীয়াকৈ বহুতকেইটা শ্ৰীকৃষ্ণৰ মূৰ্তি বনাই থোৱা আছে। যিহেতু এইটো গৰখীয়া মন্দিৰ হয়, শ্ৰীকৃষ্ণৰে মন্দিৰ, চ' এইফালে চাওকচোন সোমাই আহিয়ে বহুত ধুনীয়া ধুনীয়া শ্ৰীকৃষ্ণৰ মূৰ্তি কিছুমান বহুত অৱতাৰত ইয়াতে বনাই থৈছে। সঁচাকৈ বহুতেই বেছি ভাল লাগে। আপোনালোকে বৰপেটা আহিলে ইয়াতে নিশ্চয় আহিব আৰু সঁচাকৈ কৈছোঁ আপোনালোকে বহুত বেছি ভাল পাব ইয়াতে আহি। মন্দিৰ দৰ্শন কৰি মেলা অকণমান ঘূৰি এতিয়া আমি ঘৰলৈ উভতি যাব লৈছোঁ। এইখিনি এনেকৈ আমি মন্দিৰৰ পৰা খোজকাঢ়ি গাড়ীলৈকে যাওঁ। এতিয়া ফাইনেলি আমি আহি গাড়ীত পালোঁ। এতিয়া মোৰ কাণখন বহুত বিষাইছে, যিহেতু ডাঙৰ ইয়াৰিং পিন্ধিছোঁ, তাত ইয়াৰিং খুলি থ'লোঁ। গতিকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ অল, বাই।